আমি ৰিলায়েন্স যাম ছাৰ তো গুড মৰ্ণিং গাইজ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ছানডে তো যাম বুলি 8টাতে ওলালোঁ গা চা ধুই ৰেডি হৈ কিন্তু এতিয়া 12টা বাজিলে তো সিহঁতকেইটাৰ কাৰণে দেৰি হৈ গ'ল সেই আগত গৈ আছে তাৰ লগৰটো বাপেকক অকণমান মেডিকেল নিবলগীয়া হ'ল সেইকাৰণে দেৰি হৈ গ'ল মেডিকেলৰ পৰা দেখাই মেলি আহি ঘৰত থৈ মেলি আহোঁতে 12টা বাজিলে ডাইৰেক্ট ছানডেত লৈ আহিছোঁ কাৰণ ইখন বেগ আনিব নোৱাৰিম যোন জেগাত গৈছোঁ ৰাস্তা বেয়া তো এক্সপালখনটো বিকিলোৱে বহুত দিন হ'ল RX 100ত ব্লগো বনোৱা নাই তো ব্লগ এটাও হৈ গ'ল ফুৰাও হ'ব এখন জয়পুৰ দলং অঁ মাৰিছে নি অঁ বাইকৰ পৰা ধোৱা নোলোৱা হৈ গ'ল মোৰ কি হ'ল আকৌ আমি মানে আজি যোনখন ৰিজৰ্টত গৈছোঁ সেইখন মানে ইমান ইউটিউবত বা ক'ৰবাত পপুলাৰ নহয় ইনষ্টাগ্ৰামত অঁ বাইকে পিক আপে নলৈছে স্পীড গৈছে এইটো কাৰণে ৰাস্তা ধুনীয়া বনালে আৰু আগতে মানে যেনেকুৱা ৰাস্তা আছিলে এয়া আমাৰ অভিজিত তো ভিডিঅ'গ্ৰাফি কৰি আছে আৰু দুইটা মানে ভাল ফটোগ্ৰাফাৰ হয় দুইটা ফটোগ্ৰাফাৰ লগত দি দিছোঁ সিহঁতক একদম ৰাস্তা ঠাণ্ডা ৰ'দ চ'দ নাই দেওমালি 7 কিলোমিটাৰ তো গম পাইছে চাগে কোনফালে আহি আছোঁ আমি জনা মানুহে দেওমালি খুঞ্চা অৰুণাচল পৰে তো দেওমালিতে আছে ৰিজৰ্টখন বাইকে টানিবই পৰা নাই মানে এনেকুৱা অৱস্থা হৈছে ৰাস্তা ভাল হ'লেও টানিব পৰা নাই বেয়া হ'লে মানে কি হ'লহেঁতেন ডাউন নখবাও ইমান প্ৰব্লেম নাই আহিয়ে আছোঁ আমি নেপাইছোঁ 1:20 হৈ গ'ল মানে ৰাস্তাত ভিডিঅ' বনাই আহোঁতে মানে ফটো মৰা নাই অকল ভিডিঅ' তো দুটা যদি ফটোগ্ৰাফাৰ লগত আহে তো ভিডিঅ' যদি নবনাওঁ কেনেকৈ হ'ব তো ইনষ্টাৰ কাৰণে পূৰা ৰিল শ্বুট কৰি লৈছোঁ তো ইনষ্টা আইডি তলত আহি আছে ফ'ল' কৰি লওক কাৰণ তেতিয়াহে ৰিলবোৰ দেখিব অঁ মই পৰি থাকি যাম খালি কিমান ল'ব মোৰ ৱাইড এংগল ল'ব নহয় বেছি তোমালোক বহা আমি গৈ আহোঁ যাবই পৰা নাই মই ফটো মাৰি দিব কৈছে যাবা আৰু কিবা হ'ব আমি গৈ আছোঁ পানীৰ মাজত এইয়া ৰাইজে গেছ লৈ আহিছে ইয়াত খাবলৈ বনাই চকীত গেছ এইফালে এয়া ৰাইজ নিচা এইফালে আমি গৈ আছোঁ কিবা কিবি অৰ্ডাৰ দিবলৈ খালি ইয়াত খোজকাঢ়িবলৈ অকণমান দিগদাৰ আৰু পিছল মানে একদম আপোনাৰ গেছ চেছ লৈ আহিছে নেকি বনাবলৈ এয়া ৰাস্তাৰ অৱস্থা এয়া ৰাইজ এইটো উঠি যোৱা ৰাস্তাটো এইটো গোটেই অৱস্থা নাই লাঠি লুঠা এইফালৰ পৰা উঠিবা নেকি সেইখন জালো আছেচোন ৰখা আকৌ মই যাব মানে ক'ত গৈছেগৈ এইখন এইফালে এয়া আমাৰ হেলমেট ইয়াত কোনোবা মানুহ বহিলে মানুহ আছেচোন হ'ব বাকী একো নহয় আছে নলয় এইখন গোটেইখন এইখন ইয়াত খাবলৈ অৰ্ডাৰ দিব লাগিব
এয়া আমি খাবলৈ লৈ গৈ আছোঁ 1 ঘণ্টা ৰখাৰ পিছত ফুল প্লেটৰ পইচা লৈ হাফ দিছে এনেই মুঠতে খুলিছে আৰু হেৰি এইটো ৰাস্তা তাত বহুত খেলি মেলি খোৱা খাবলৈ আহি লাভ নাই পৰি থাকি যাম নহ'লে ক'ৰবাত আমাৰ ৰাস্তি খোৱাত পৰিছে আজি বেয়া অৱস্থা পানীৰ মাজত এয়া অৱস্থা গেছ চেছ লৈ খাই ল'বা কৈছে পানী পেলাই দিলে পানীৰ মাজত এয়া আমাৰ ধেমালি চুইমিং পুলত ভাইটি মানুহ চাই ল'বা এইফালে পৰিৱেশ এইটো পৰিব কি ৰ খোৱাটো নাই লোৱা ভিডিঅ' নহ'ল হৈ আছে ভিডিঅ' এনে কেনেকুৱা লাগিছে কোৱা মজা লাগিছে ইয়াত আহি এনে আহি কেনেকুৱা লাগিলে তোমাৰ 7 কে নিচিনা লাগিছেনে ভাল লাগিছে বেছি লাগিছে বেছি ভাল লাগিছে মজা লাগিছে আছিলে এখনো যে নামটো লং থাম বুলি কিবা আছিলে জেগাটো এড্ৰেছটো কৈ দিয়া এড্ৰেছটো মেপত নোলায় নিজে যদি জানে আহিব পাৰিব লং থাম দেওমালি জুট কলেজত নিজে বিচাৰি আহিব লাগিব পইচা নেকি গাঁৱটো পালে মোৰ গাঁও Guys, কোৱা কিবা মই একো লগত ধৰি বনোৱা এখন চট গোটেই পৰিৱেশ পেন পিন্ধলে একো নাই কাপোৰ ওলাবলে কাপোৰ ওলাবলে জেগা নাই ইয়াতে অৱস্থা বাহিৰত ইয়াত চব আছে খালি কাপোৰ সলোৱা জেগা নাই বিৰাজ এয়া জিমলৈ গৈ আছে বডি ভি চেপ উলিয়াইছে ইয়াতে বনাই খাইছে তলৰ পৰা নামি আহিলে পানী বাঢ়ি গ'ল আমাৰ এতিয়া বাইক উলিয়াওঁতে ধোঁৱা সব ঠিকে আছে খালি কাপোৰ সলাব জেগা নাই খাবলৈ বেয়া
অঁ বেগটো এতিয়া থাকক দিয়া এইটো ৰাস্তা উঠা ৰাস্তা ওপৰডোখৰটো একেবাৰে বেয়া আহোঁতেতো অৱস্থা নাই বৰষুণ দিলে এতিয়া কি হয় হ'ব আৰু ৰবাখন উঠিছে ধৰা তুমি অকল নুঠিছে বাইক গেৰ ৰাস্তাটো গোটেই পিছল আছিলে উঠিব নাই উঠি যাব বাৰু খালি বন্ধ হৈ গ'লে দিগদাৰ হ'ব এতিয়া উঠোৱাওঁতেহে অঁ লাহে লাহে উঠাই দিব লাগিব এক নম্বৰ লাগি গৈছে বলা বলা দুই নম্বৰ টানিব পৰা নাই ৰাস্তাটো ভালকৈ বনাই দিলে এখন অকণমান চলিব আৰু বহুত কিবা কিবি প্ৰব্লেম গা ধোৱা কাপোৰ চেঞ্জ কৰিবলৈ বনাব লাগিব ৰুম নাই খোৱা বেয়া খাবলৈ ৰখি থাকিব লাগে ফুল প্লেট দিলোঁ বুলি হাফ প্লেট দি দিয়ে বস্তু বিসংগতি আছে অলপ সিহঁতৰ মেনেজমেণ্টত তথাপিতো উঠি গ'ল ন অঁ অঁ আগত পুলিচ আছে আমি এতিয়া চেক আছে পুৰা মোৰ এতিয়া কাগজ পত্ৰ নাই বাইকৰ কি হ'ব হ'ব আৰু লাহে লাহে গৈ থাকোঁ আন একো নাই বাইকখন ৰখাই থয় বুলিয়ে টেনশ্যন বাকীটো বাৰু লাইচেঞ্চ পাইছে চব আছে কিন্তু বাইক ৰখাই দিলে ঝামেলা হৈ যাব ন সেইকাৰণে টেনশ্যন হৈছে ইও হেলমেট নাছিলে আকৌ সিহঁতি ৰাজদ্বীপহঁতে হেলমেটটো গাড়ীত দি পঠিয়াই দিছে তো পিন্ধি আহিছোঁ আমি দিলেন যাম ছাৰ এই তাত এনেই হেৰিখন গৈছোঁ ৰিজৰ্টখনত গৈছিলোঁ অঁ নহয় এই সেই ভাদ পাইছিলোঁ নহয় কেনে ইয়াত থ'লে হ'ব গাত লাগে নেকি খালি উঠাত অকণমান হেৰি টুটি লাগে নাই লাগে 100 নে 130 পায় 100 ডিপুত পায় টুটি হেৰি কিছুমানত পায় অনলাইন অৰ্ডাৰ দিছোঁ দিবলগীয়া হয় আৰু টেমাটো ডাইৰেক্ট বটলটো অঁ সেই টুটিটো ভৰাব লাগে যে সেইটো ডিপুত আজিকালি দিগদাৰ হয়
তেতিয়া পৰাই বন্ধ হৈ গ'ল ন গৈছোঁ ছাৰ অঁ হৈ গ'ল পুলিচে এৰি দিলে এতিয়া এইবিলাক ক'ত যায় সুধিলে আৰু ফুৰাব দিলে অকল তাৰ বাহিৰে বাৰু একো হেৰি কৰা নাই আৰু বাইকখনৰ কথা সুধিছে আৰু বন্ধ হৈ গ'ল আমুক লাগে টুটি লাগে নাই কি কৰে সুধিছে বাকী কাগজ পত্ৰৰ কথা সোধা নাই একো তো বাচি গ'লোঁ আৰু সেইকাৰণে একো নাই ফুৰাব দিলে অকল ফুৰাব দিলে আৰু হেৰি একো নাই কোৱা ভালে পাইছে আজিকালি হেৰি নাই আৰু ৰখোৱা অঁ নাই মানুহকেইটা ভাল পুলিচকেইটা অঁ অঁ এয়া ৰিজৰ্টলৈ গৈ আছোঁ আমি ৰেইন ফৰেষ্ট ৰিজৰ্ট জয়পুৰৰ দলঙৰ তলত কাৰণ তাততো খাব নোৱাৰিলোঁ একো আৰু যিহে মানে দেৰি লাগে ৰাতিপুৱা পৰা একো খোৱা নাই বুলিও ক'লেও বেয়া নহয় মানে তো ইয়াতে খাই যাওঁ আৰু দেখিবলৈ হয় নাই আনিব পৰা হ'ব লাগিছিলে হয় নাই অঁ সেইবোৰ আনিছোঁতো এইফালে উঠি যাওঁ এতিয়া খাই বেছি ফিটিং হ'লে সেই ঠেলাত উঠি যাবলৈ দিছে ঠেলাখন সেইখন খাই যদি ইয়াত বেছি ফিটিং হৈ যোৱা ইয়াত চাফা কৰিবলৈ ক'ব লাগিব নাই ব'লা ওলাইছোঁ আমি খাই বৈ এখন ৰেইন ফৰেষ্ট ৰিজৰ্ট টাইম বহুত হৈ গ'ল 6:30 হ'ল হ'বলা ঘৰ পাওঁতে 8টা বাজি যাব চেকে চেক য'তে ত'তে একেখিনি নি অঁ বেগ লোৱা হা অঁ তো লাহে লাহে আহি ঘৰৰ ওচৰ পাইছোঁহি তো বিকিক থৈ আহিলোঁ ৰাজদীপ অভিজিত দুইটা গ'ল আৰু দেখাবলৈও একো নাই আন্ধাৰ হৈ গ'ল বহুত তো কিমান টাইম হ'ল ক'ব পৰা নাই 7টা মানে বাজিলে চাগে তো ভিডিঅ'টো যদি ইয়ালৈকে চালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব পাৰিলে আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ বাই বাই